হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত এটা কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাৱেঞ্চ বা DA সম্পৰ্কীয় মৰগীয়া বানচ সম্পৰ্কীয় এটা নিউজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই নিউজটো আপোনালোকে দেখিছে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, 3% বৃদ্ধি পাব পাৰে মৰগীয়া বানচ। অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ীবিলাকৰ 3% ডিয়াৰনেছ এলাৱেঞ্চ বৃদ্ধি পাব পাৰে। আৰু যেতিয়া চেণ্ট্ৰেলৰ ডিয়াৰনেছ এলাৱেঞ্চ বৃদ্ধি হয়, তেতিয়া আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও ইয়াৰ লাভটো পায়। গতিকে ইয়াত কি আছে গোটেইখিনি চাম। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ বাবে অধীৰ অপেক্ষাত থকাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আহিছে সুখবৰ। চলিত বৰ্ষৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ পুনৰ 3% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সকলো ঠিকে থাকিলে আগন্তুক উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত মোদী চৰকাৰে মৰগীয়া বানচ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ 1 জুলাইৰ পৰা 3% পুনৰ ডিয়াৰনেছ এলাৱেঞ্চ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে। আৰু উৎসৱৰ বতৰ অৰ্থাৎ দুৰ্গা পূজাৰ আগে আগে এই মৰগীয়া বানচ হয়তো প্ৰদান কৰা হ'ব। গতিকে যদি এই মৰগীয়া বানচ বৃদ্ধি হয়, তেতিয়াহ'লে মৰগীয়া বানচৰ পৰিমাণ হ'ব 63.76%। গতিকে এইটো এটা যথেষ্ট ভাল খবৰ কৰ্মচাৰীসকলৰ কাৰণে। যদি কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰে আৰু বৃদ্ধি কৰিলে অসম চৰকাৰৰ কৰ্মচাৰীসকলেও ইয়াৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো পায় আৰু অসমৰ বা ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাৱেঞ্চো সেইমতে বৃদ্ধি কৰা হ'ব। গতিকে এইটো এটা কৰ্মচাৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। আজিৰ এই ভিডিঅ'টিত এই খবৰটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এই নিউজটো পাইছেনে নাই নাজানো, কিন্তু এইটো নিউজ এটা ওলাইছিল যোৱা 4 আগষ্টত, আৰু সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত, যাতে সকলোৱে গম পায়। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।